So hello guys, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ' মানে ব্লগলৈ আৰু আজি মই উপস্থিত আছোঁ আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে আমাৰ জাজৰি একচুৱেলি নগাঁও ডিষ্ট্ৰিক্টৰ জাজৰি চেল্ফি ৰুট বুলি কয় ইয়াক বহুত মানুহ আছে তেখেতলোকে লগ লাগি পেলাই ইয়াত মানে বহুতে ফটোশ্বুট উঠে ফটোশ্বুট কৰি সেই ৰাস্তাটোক দেখা পাইছে আপোনালোকে এইফালে আছে ইয়াক চেল্ফি ৰুট বুলি নামাকৰণ কৰা হৈছে আৰু মই বৰ্তমান আজি সকলোকে হোলীৰ হেপী হোলী সকলোকে হোলীৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ লগত আছে হাই এটা কৈ দে হাই দিছে তাই এতিয়া আমি গৈ আছোঁ হেৰি বৰদোৱালৈ যাম আৰু বৰদোৱাত গৈ আপোনালোকে জানে হোলী বুলি ক'লে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱাত মানে এটা ভাল আনন্দৰ পৰিৱেশৰ সৃষ্টি হয় গতিকে আমি তাত গৈ আছোঁ আৰু তাত মেলা পাতে গতিকে চাওঁ তাত কি হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাই থাকক ব'লক আৰম্ভ কৰোঁ আপোনালোকক মই জনাবলৈ পাই সুখী হ'ম যে বৰ্তমান মই আহি পেলাই বৰদোৱা সত্ৰ পাই গ'লোহি আৰু এতিয়া মই বৰ্তমান বৰদোৱাত উপস্থিত আছোঁ মানে আমি উপস্থিত আছোঁ দৌল মন্দিৰত আৰু এই ঘাম চাম ওলাই থাকিলে ভাল নালাগে Stings. গতিকে গাইজ আমি ইয়াতে চাকি বন্তি ল'লোঁ লৈ পেলাই ইয়াত গাইজ খানা খাই আছে ইয়াত মাছ মাংস এলাও নহয় চৰি ইয়াত মানে এইবিলাক বেয়া বস্তু খাব নোৱাৰে মানুহে ইয়াতে নিৰামিষ ভোজন ইয়াতে মানে গাইজ শৰাই দিবলগীয়া হ'লে ইয়াতে এটা কাউণ্টাৰ আছে ইয়াতে শৰাই দিব পাৰি আৰু ইয়াতে কোনোবা মানুহ হেৰাইছে হ'বলা এনাউন্স কৰি আছে নামটো কি ৰাকেশ নে কিবা কৈছিলে মানুহ হেৰালে মানে আপোনালোকে ইয়াতে ভাত খাইছে গাইজ ইয়াত ইমান মানুহ আছে মানে দেখিলৈ মানে আচৰিত বহুত বেছি মানুহ আছে ৰাতিলৈ চাগে আৰু বহুত বেছি মানুহ হ'ব ইয়াতে আৰু দিনতকৈ ৰাতি ইয়াত আহি লৈ পেলাই বেছি ভাল লাগে এতিয়া ৰাতি আহিলে মানে বেছি ধুনীয়া ছোৱালীবিলাক আহে মানে সঁচা তই আহিছে আজি নামত বেছি পাগল নামত ক'ৰবাত নাম চাম গাই আছে হ'ব লাগে ইয়াতে সাংস্কৃতিক অনুষ্ঠান হ'ব ইয়াত দেখা পাইছে আপোনালোকে ইয়াত একেলগে কিবা গান বাজনা বজাই আছে ইয়াত দেখিব পাইছে ইয়াত মানে আগতে এটা সৰু ঘৰ আছিলে মানে সৰু ঘৰ এটা আছিলে না মই 1449 চনৰ কথা কৈছোঁ তেতিয়া মানে ইয়াত সৰু ঘৰ এটা আছিলে আৰু আমাৰ মহাপুৰুষ শংকৰদেৱে ইয়াতে জন্ম হৈছিলে তাৰপিছত তেখেত যেতিয়া ডাঙৰ হ'ল কামবিলাকতো মহান কৰিব হ'লে তাৰপিছত মানুহবিলাকে ভাবিলে এখেতটো বহুত ডাঙৰ কাম কৰিছে এখেতৰ নামত মানে কিবা অলপ কৰা যাওক সেই গতিকে জেগাটো মানে ডাঙৰ কৰি এইবিলাক বনোৱা গ'ল আৰু জেগাটো হৈছে বৰদোৱা গতিকে বৰদোৱাৰ নামেই আছে আৰু কথাটো সেইটো মই কৈছিলোঁ নে আপোনালোক ইয়াত গাঞ্জা পোৱা যায় বুলি এই গাঞ্জা ইয়াত চলি আছে গাঞ্জা খাই আছে গাইজ ছোৱালীকেইজনী দেখিছোঁ কিবা এটা কম হা মই সিহঁতক থাপৰ চাপৰ মাৰি নিদিয়েতো কি ক'ম হেপী বুলি কম
হেপী হলি বুলি কম দেই ফাকুৱা নাই মতে ফটো খানিবলৈ ফাকুৱা ল'বলৈ আছোন ফাকুৱা ল'বলৈ অ' তোমালোকৰ হোলী লাগিছেনে ফাকুৱা অকণ খানি দিওঁ নালাগে ন নাই মই মানে আগতে মই মানে কি জানে গাইছে মই ফ্লাৰ্ট কৰা মানে স্কিলছবিলাক হেৰুৱাই পেলাইছোঁ সেইকাৰণে মানে আজিকালি অলপ অ' কোৱা আৰু অকণ বজাই দিয়কচোন ভাল লাগিছিলে শুনি অঁ আৰু অকণ বজাই দিয়ক জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে থেংক ইউ ভাল লাগিল জানো চাচা ভালে আছে আচ্ছা জানো আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা ছোৱালী এজনী গান গাই গাই জানৈ মনৰে সৰক জানৈ তুমি মোৰ মেনকা ব্লগ বনাই আছে নেকি ব্লগ বনাই আছে নেকি चैनल नाम की है गाइस आप लोगों को पता ही होगा ये सब मेला में कपड़े का दुकान होते ही है अभी ये इधर कपड़ा हाथ पे फिक्स किया है इधर 50 रुपये में भी कपड़े मिलता है इधर हाँ और चश्मा भी मिलता है चश्मे का दाम कितना है मुझे पूछने का मन कर रहा है ये चश्मा कम दाम के 50 टका पाम नहीं नापामे ना 100 লাগিবই है पैसा बेसी नाছিলে হ'ব দিয়া সুধিবই আৰু এনে गाइस इधर 50 में भी ये गंजी मिलता है और ये सब 100 में हाफ पैंट मिलेगा आप लोगों को हाफ पैंट भी मिलेगा और जो भी चाहिए इधर मिलेगा आप लोगों को सब कुछ मिलेगा गाइस इधर घोड़ा भी मिलता है हाथी गौर ये सब कुछ मिलता है इधर हाँ इधर ज़्यादा अंधार है गाइस गाइस इधर असम पुलिस का लोग भी है और अभी क्या दिखाऊं आप लोगों का क्या दिखाऊं अभी आप लोग मुझे देख रहे हैं ना गाइस कैमरा पकड़ के मेरा हाथ बहुत भारी है ना कैमरा बहुत दुख रहा है मेरा हाथ और मेरे साथ बंटी है बंटी को आज मैं बहुत शर्मिंदगी महसूस कर रहा हूँ बंटी को आज मैं कुछ नहीं दे सका बिकॉज ऑफ मैं अपना पर्स घर पे भूल आया और लोग मुझे घोर के देख रहे हैं ताकि क्योंकि मैं हिंदी अच्छी से बोल नहीं पा रहा हूँ लोग घूम के थक गए इसलिए थोड़ा सा ठंडा पीने का सोचा है और मेरा बहन जो है ना वो ठंडा पी रहा है और मैं भी ठंडा पीऊँगा अभी हाँ গাইছ আমি এইমাত্ৰ এখন দোকানত সোমাইছিলোঁ দোকান মানে ফাষ্ট ফুডৰ হোটেল এখনত সোমাইছিলোঁ তাত কেলা ইমান দাম নহয় মানে কি 140 টকা ভেজ চাও 140 টকা তাতকৈ বোলো মই কৈছোঁ বোলো তাতকৈচোন আমি 140 টকা দিলে গাহৰি মাংস দি ভাতে খাই যাব পাৰিম সেইকাৰণে তাৰ পৰা ওলাই পেলাই আমি গুচি আহিলোঁ আৰু মই ৰাস্তা দি আহি থাকোঁতে দেখা পালোঁ যে মানুহ এগৰাকীয়ে কিবা নাম গাই আছে গতিকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ গতিকে কি গাই আছে আপোনালোকে চাওক দাদা এদিচোন মোক খাটাৰ জেগাত লৈ আহিলে ইয়াত কি খাম এতিয়া তই খাম নহয় আগতো আহিছ হা আগতো আহিছ
আহিয়ে থাকে তহঁতৰ গম পাইছ আচ্ছা গাইছ আমি এতিয়া ইয়াতে কিবা কিবি খাম কিবা কিবি খাই লৈ দিনটো কিমান হয় চাই লওঁ গাইছ এতিয়া বৰ্তমান সময় কিমান হ'ল ইমান স্পীডত গাড়ী চলাইছে গাইছ আপোনালোকে কেতিয়াবা চলাব হা আৰু আমি এনেকৈ খালোঁ আজি দিনটো এনেকৈ পাৰ কৰিলোঁ ইয়াতে বিল কিমান 600মান টকা হ'ল হ'বলা ভাবিছিলোঁ বিল চাগে 300মান 200মান টকা হৈ যাব বুলি আহিব বাকী খালোঁ আৰু এতিয়া আমি ঘৰলৈ যাওঁগৈ আৰু আজি ব্লগটো ইমানে আছিলে দিনটো কেনেদৰে পাৰ কৰিলোঁ আপোনালোকে দেখিবলৈ পালে তাৰপিছত নতুন নতুন ব্লগ ভিডিঅ' চাই দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে দেখিছে নহয় কি খাই আছোঁ মই আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ তাতে বাই বাই লাভ ইউ